দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান বৰহেৰামদ কাহিগঙ্গা পুথিভঁৰালৰ উদ্যোগত আৰু বৰহেৰামদ ৰাইজগড়ৰ সম্পূৰ্ণ সহযোগত বৃহস্পতিবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰহেৰামদ সত্ৰ আৰু বৰহেৰামদ কাহিগঙ্গা পুথিভঁৰাল প্ৰাংগণত মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উদযাপন কৰা হয়। এই উপলক্ষে কাৰ্যসূচী অনুসৰি বৰহেৰামদ সত্ৰ চৌহদত ধৰ্মধ্বজা উত্তোলন, সত্ৰত সামূহিক নাম প্ৰসংগ, ভাগৱত শোভাযাত্ৰা, সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰ প্ৰতিযোগিতা, সত্ৰত আইসকলৰ দিহানাম পৰিৱেশন, প্ৰাচীৰ পত্ৰিকা কাহিগঙ্গা উন্মোচন, ৰচিতনা খেল প্ৰতিযোগিতা, ৰংগমঞ্চ মুকলি বন্তি প্ৰজ্বলন, কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা, মহাপুৰুষ মাধৱদেৱ ৰচিত ঝুমুৰা নাট ভাওনা, চোৰ ধৰাৰ প্ৰদৰ্শন আৰু শেষত টেলিস্কোপ নামৰ এখন সামাজিক নাট প্ৰদৰ্শন কৰা হয়। আমি সকলোৱে জ্ঞাত যে আজি মহাপুৰুষ মাধৱদেৱ পিতাৰ আজি ৫৩৭তম জন্ম জয়ন্তী আমি গোটেই অসমতে পালন কৰা হৈছে আৰু আজি সেই সূত্ৰে আমাৰ বৰহেৰামদৈ ৰাইজগড়ৰ জৰিয়তে লগতে আমাৰ কাহিগঙ্গা পুথিভঁৰাল এটা জনপ্ৰিয় পুথিভঁৰাল আমাৰ এই অঞ্চলৰ তেওঁলোকৰ পৃষ্ঠপোষকতাত আমাৰ এই পবিত্ৰ বৰহেৰামদৈ অঞ্চলত আমাৰ মাধৱদেৱ পিতাৰ জন্ম জয়ন্তী আয়োজন কৰা হয় আৰু ৰাতিপুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচী ইয়াতে অনুষ্ঠিত কৰা হয় আৰু এতিয়া ৰাতিৰ ভাগত ভাওনা আৰু লগতে নাটক আছে আৰু সেইটো কাৰণে মই স্থানীয় বিধায়ক হিচাপে ইয়াত আহি নথৈ আনন্দিত হৈছোঁ আৰু দেখিছোঁ যে আমাৰ ইয়াতে সকলো ৰাইজৰ প্ৰচেষ্টাত, সকলো ৰাইজৰ সহযোগিতাত, প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন পৰিয়ালৰ সহযোগিতাত এই অনুষ্ঠানটো আয়োজন কৰা হয় আৰু সেইটো কাৰণে এটা বিশেষ তাৎপৰ্য বহন কৰে। আজি আমি সকলোৱে জ্ঞাত যে আমাৰ মহাপুৰুষ মাধৱদেৱ পিতা শ্ৰীমন্ত শংকৰদেৱ পিতাৰ প্ৰিয় শিষ্য আছিলে আৰু যে এই পবিত্ৰ দিনটোতে আজি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকে সকলোৱে জ্ঞাত যে ৰাতিপুৱাৰ ভাগত মই নিজে উপস্থিত আছিলোঁ। আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ বঁটা এইবাৰ বিশিষ্ট ক্লাছিকেল ডেন্সাৰ ভাৰতবৰ্ষৰ ডক্টৰ সোণাল মানসিং ডাঙৰীয়ানীক প্ৰদান কৰা হয় আৰু মই আশা কৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পিতা লগতে আমাৰ মাধৱদেৱ পিতাই যি আদৰ্শ দেখাই গৈছিলে, যি মাৰ্গদৰ্শন আমাক কৰিছিলে, সেই মাৰ্গদৰ্শনে যদি আমি চলোঁ নিশ্চয়কৈ আমি অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতিটো এটা শক্তিশালী জাতিত পৰিগণিত হ'ম আৰু অসমখন সঁচাই ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত হ'ব। আজি আমি বৰহেৰামদ কাহিগঙ্গা পুথিভঁৰালৰ উদ্যোগত আৰু বৰহেৰামদ ৰাইজগড়ৰ সম্পূৰ্ণ সহযোগত আজি আমি এদিনীয়াকৈ ৫৩৭ সংখ্যক মাধৱদেৱৰ জন্ম উৎসৱটি উদযাপন কৰিলোঁ। আজি ৰাতিপুৱা আমি সত্ৰ চৌহদত ধৰ্মধ্বজা উত্তোলন কৰিছোঁ, তাৰপিছত ভাগৱত শোভাযাত্ৰা কৰিছোঁ, তাৰপিছত আমি সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিৰে দিনটো অতিবাহিত কৰিছোঁ আৰু আবেলিৰ সময়ত আমি আইসকলৰ দিহানাম চলাইছোঁ। তাৰপিছত আমি পোনপ্ৰথমবাৰৰ বাবে আমাৰ পুথিভঁৰাল প্ৰাংগণত এখনি প্ৰাচীৰ পত্ৰিকা, যিটো দক্ষিণ কামৰূপৰ কোনো পুথিভঁৰালতে নাই, আমি নতুনকৈ এইটো উদ্যোগ লৈছিলোঁ, লৈ আমি কাহিগঙ্গা নামৰ এখনি প্ৰাচীৰ পত্ৰিকা আমি আজি উন্মোচন কৰিলোঁ। আপোনালোকে চাব পাৰে প্ৰাচীৰ পত্ৰিকাখনি। লগতে ইয়াৰ পিছত আমি এখন গাঁওভিত্তিক ৰচিতনা খেল আমি আমাৰ গাঁৱৰ মাজতে অনুষ্ঠিত কৰিলোঁ আৰু এতিয়া আমি ৰংগমঞ্চ মুকলি কৰি আমাৰ বিধায়ক ডাঙৰীয়া কৰিলে। এতিয়া আমাৰ এখনি মাধৱদেৱৰ যিহেতু জন্ম উৎসৱ, তেখেতৰ উৎসৱৰ লগত সংগতি ৰাখি তেখেতৰ দ্বাৰা ৰচিত এখনি ঝুমুৰ নাট ভাওনা চোৰ ধৰা আমি এতিয়া আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম আৰু ইয়াৰ কিছু সময় পিছতে আমি এখন আকৌ সামাজিক নাট, যিখন আমি আগতীয়াকৈ বহুত আমি তাৰ প্ৰস্তুতি চলাইছোঁ, সেইখন নাট হ'ল টেলিস্কোপ। সেইখন দৰ্শকলৈ আমি আমাৰ পুথিভঁৰালৰ সদস্যবৃন্দৰ দ্বাৰা পৰিচালিত সেইখন নাট আমি দৰ্শকবৃন্দলৈ মুকলি কৰি দিম। আমি এই অনুষ্ঠানটোত যিখিনি এতিয়াও অনুষ্ঠান বাকী আছে, সমূহ ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। পলাশবাৰীৰ পৰা ৰিপৰ্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.